Hello, my name is Adhar Barua, numerologist and Vastu expert. আজি মই ডেষ্টিনি নাম্বাৰ 2 সম্পৰ্কে আলোচনা কৰিম, 2 সম্পৰ্কে আলোচনা কৰিম। 2 সংখ্যাটোৱে মুন নাইবা চন্দ্ৰক নাইবা চন্দ্ৰমাক ৰিপ্ৰেজেণ্ট কৰে। এতিয়া যিসকল লোক 2 তাৰিখ, 11 তাৰিখ নাইবা 20 তাৰিখ নাইবা 29 তাৰিখে জন্ম হৈছিল তেওঁলোকৰ ডেষ্টিনি নাম্বাৰ 2। মনত ৰাখিব, পুনৰ এবাৰ মই কৈছোঁ, যিসকল লোকৰ 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ নাইবা 29 তাৰিখে জন্ম হৈছিল তেওঁলোকৰ ডেষ্টিনি নাম্বাৰ 2। ডেষ্টিনি নাম্বাৰ 2 লোকসকলৰ বৈশিষ্ট্য কেনেকুৱা, কেৰেক্টাৰিষ্টিক্স কেনেকুৱা সেই সম্পৰ্কে মই ক'বলৈ ওলাইছোঁ। তেওঁলোক সাধাৰণতে চাৰ্মিং হয়, দেখিলে ভাল লাগে। ইনটুইশ্যন পাৱাৰ তেওঁলোকৰ বহুত বেছি। তেওঁলোকে মানুহ এজন দেখিলে গম পায় সেই মানুহজন কেনেকুৱা ধৰণৰ। তেওঁলোকৰ ক্ৰিয়েটিভিটিটো বহুত বেছি আৰু সেইকাৰণে ক্ৰিয়েটিভ ৱৰ্কবিলাক কৰি ভাল পায়। তেওঁলোক বহুত জেণ্টেল, ভদ্ৰ হয়। তেওঁলোক কেয়াৰিং হয়, বেলেগৰ খুব ধুনীয়াকৈ যত্ন লয়। তেওঁলোক ছফ্ট স্প'কেন, ধুনীয়াকৈ কথা পাতে, এগ্ৰেছিভ তেওঁলোকে নহয়। প্লাছ তেওঁলোকৰ আৰু এটা প্লাছ পইণ্ট আছে, তেওঁলোকে এংকৰিং কৰি ভাল পায়। মিটিং এখন তেওঁলোকে ধুনীয়াকৈ চলাব পাৰে। তেওঁলোকৰ ধৈৰ্য শক্তিটো বহুত বেছি আৰু সেইকাৰণে তেওঁলোকে ছফ্টৱেৰ নাইবা কম্পিউটাৰৰ কাম কৰি ভাল পায়, নাইবা গ্ৰাফিক ডিজাইনৰ এনেকুৱা কাম কৰি ভাল পায়। আৰু এনেকুৱা লোকসকলে বেছিকৈ এক্টৰ নাইবা এক্ট্ৰেছ হয়, নাইবা এক্টিং লাইনত যথেষ্ট তেওঁলোকে ভাল পায়, নাইবা তেওঁলোকে নাটক আদি কৰি যথেষ্ট পৰিমাণে ভাল পায়। এই মানুহখিনি সাধাৰণতে কিছুমানে লিখকো হয়, কবিও হয় আৰু ডিৰেক্টৰ হয়, ভাল ডিৰেক্টৰ হয় তেওঁলোকে। আৰু এই মানুহখিনি যদি আমি চাকৰিৰ কথা ভাবোঁ নাইবা যদি কৰ্মৰ কথা ভাবোঁ, তেতিয়াহ'লে এই মানুহবিলাকে ৱাটাৰ ৰিলেটেড কাম কৰি ভাল পায়, নাইবা ৱাটাৰ ৰিলেটেড চাকৰি কৰি ভাল পায়, য'ত চাকৰিটোত ৱাটাৰৰ লগত সম্পৰ্ক আছে, পানীৰ লগত সম্পৰ্ক আছে। আৰু বিজনেছো এনেকুৱা হ'ব, ব্যৱসায় এনেকুৱা হ'ব যাতে পানীৰ লগত সম্পৰ্ক থাকে। তেতিয়াহ'লে তেওঁলোকৰ খুব সোনকালে ছাকচেছ হয়। এতিয়া কোনবিলাক বিখ্যাত লোক নাইবা জনপ্ৰিয় লোক 2 তাৰিখে জন্ম হৈছিল, নাইবা 11 তাৰিখে জন্ম হৈছিল, নাইবা 20 তাৰিখে জন্ম হৈছিল, নাইবা 29 তাৰিখে জন্ম হৈছিল, তেনেকুৱা কিছুমান গ্ৰেট পাৰ্চনেলিটিজ, ডাঙৰ ডাঙৰ ব্যক্তিৰ কথা মই ক'বলৈ ওলাইছোঁ। প্ৰথম হ'ল ৰাজেশ খান্না, দ্বিতীয় হ'ল বিগ বি অমিতাভ বচ্চন, তাৰপিছত শ্বাহৰুখ খান, মাধুৰী দীক্ষিত, অজয় দেৱগন, এই সকলোবিলাক লোকে 2 তাৰিখত জন্মগ্ৰহণ কৰিছিল। এতিয়া প্ৰত্যেক মানুহৰে কিছুমান নিগেটিভ কোৱালিটি আছে, নাইবা আমাৰ এই ডেষ্টিনি নাম্বাৰবিলাকৰ কিছুমান নিগেটিভ কোৱালিটি আছে। 2 যদি আমি নিগেটিভৰ কথা ভাবোঁ, তেতিয়াহ'লে এই মানুহবিলাক খুব মুডি হয়, মুড ছুইংটো যথেষ্ট পৰিমাণে বেছি। তাৰোপৰি তেওঁলোকে কিছু পৰিমাণে ইম'চনেল হয়, আৱেগিক হয়, নিজৰ আৱেগটোক কণ্ট্ৰল কৰিব নোৱাৰে। গতিকে দৰ্শকসকলক মই ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। আৰু শেষত মই অনুৰোধ কৰিব বিচাৰিছোঁ, আই উড লাইক টু ৰিকুৱেষ্ট all of you to subscribe my channel. Thank you very much.